নমস্কাৰ। আজি বৰ দুখৰ বিষয়। আজি আমি এই ৰজাবাৰী অঞ্চলৰ আমি এখন মিটিঙলৈ আহিছিলোঁ। এই অঞ্চললৈ এই মিটিঙলৈ আহোঁতে একদম ক'বলৈ গ'লে একদম কাষতে থকা নুমলীগড় ৰিফাইনেৰী মানে ক'বলৈ গ'লে একদম কাষতে আছে, মানে আপোনাৰ ঘৰৰ পিয়ালিত থকা লেখীয়াকৈ ক'ব লাগিব। কিন্তু আজি এনেকুৱা এটা পৰিতাপৰ বিষয়, দুখৰ বিষয় যে আমাৰ এই ৰাস্তাটো ইমানেই বেয়া, মানে ক'বলৈ গ'লে মানে যাওঁতেও ভয় লাগে। দেখুৱাই দিয়াচোন তুমি এই বস্তু চোৱাচোন, কেনেকুৱা এটা পৰিস্থিতি হৈছে চোৱা। কিন্তু এই হ'ব লাগে নে? এইটো এই বাইকখনে চোৱাচোন কিমান দ, কিমান পানী জমা হৈছে। ইয়াত নলা এটা দিব লাগিছিলে নে বাৰু? দেখিছে ইয়াত এখন স্কুল আছে, দুখনকৈ স্কুল আছে, ইয়াৰ ওচৰ পাঁজৰে যিমানখিনি ছাত্ৰ ছাত্ৰীসকল আছে ইয়াতে পঢ়ে। এইখনতে ৰজাবাৰী হাইস্কুল আছে, ঔগুৰি LP স্কুল আছে। কিন্তু আজি পৰ্যন্ত নুমলীগড় ৰিফাইনেৰীয়ে কৰ্তৃপক্ষই আজিলৈকে গা বা জাগি উঠি নাই, তেওঁলোকে আজিলৈকে এটা কৰিব পাৰে। বৰ একদম লাজৰ বিষয়। চাওকচোন এইটো কি হৈছে। কিন্তু মোদী তেওঁলোক যে মোদীৰ ভ্ৰমণত এতিয়া বৰ্তমান যিটো একদম মানে সজাইছে পঢ়াইছে, কিন্তু এই বস্তুখিনি কি হ'ল? এই বস্তু কিহৰ কাৰণে নাই হোৱা? কেলে আমাৰ যদি এই অঞ্চললৈ আপুনি চাই, এই অঞ্চলত যদি চাই ভালকৈ, প্ৰথমতে এটা দেখিব আমাৰ গাঁওবিলাকৰ ৰাস্তাবিলাক ইমানেই বোকা ক'বলৈ গ'লে বৰ লাজৰ বিষয়। আৰু 2 নম্বৰ কথাটো কি হ'ল, আমাৰ এই অঞ্চলত যেতিয়া অসম চুক্তি হৈছিলে, নুমলীগড় ৰিফাইনেৰী যেতিয়া হৈছিলে, যেতিয়া সেই সময়ছোৱাত চুক্তিখিনি ক'ত গ'ল? সেই সময়ছোৱাততো বিজুলী বাতি ফ্ৰীকৈ দিম কৈছিলে। সেই সময়ছোৱাততো তেওঁলোকেতো এটা কথা কৈছিলে যে আমাৰ গেছৰ ইন্ধনৰ ফ্ৰী দিম কৈছিলে, ৰাস্তা পদূলিবিলাক ধুনীয়া কৰিম কৈছিলে। সেই বস্তুখিনি চুক্তিখিনি ক'ত গ'ল? এতিয়া 35 বছৰমান হ'ল অকল আমাৰ নুমলীগড় ৰিফাইনেৰী হোৱা। কি হ'ল? 81-82 কোটি টকাকৈ তেওঁলোকে এই CSR ফাণ্ডত জমা কৰে। সেই পইচাখিনি কি কৰে আপোনালোকে নিজে চাওকচোন বা এইখিনি কি অৱস্থা আছে। দুখ লাগিছে আৰু খং উঠিছে আজি। মানে এইটো কাৰণে খং উঠিছে, এই নুমলীগড় কাষত থকা, পিয়ালি কাষত থকা এই অৱস্থা হ'ব নালাগিছিলে ৰজাবাৰী গাঁওখন। বাকীখিনি দুখকচোন, এইখিনি দুখকচোন ভালকৈ আৰু এটা কথা কৈছোঁ, কিন্তু বৰ লাজৰ বিষয়। আমাৰ মানে যি বিজেপি চৰকাৰখন আছে, এই চৰকাৰখনে কিন্তু তেওঁলোকে যেন অহা যোৱা কৰে নে নকৰে নাজানো, তেওঁলোকে অকণমান লাজ পাব লাগিছিলে। কাৰণ তেওঁলোকৰ ইয়াত থকা যি আমাৰ ক'বলৈ গ'লে আমাৰ সৌপথাৰ সমষ্টি যেতিয়া আছিলে, সেই সময়ছোৱাত আমাৰ যিজন মানে ক'বলৈ গ'লে মানে MLA, তেখেত ক'ত গ'ল? কিয় একো কৰা নাছিলে সেই সময়ছোৱাত? বা যিমান নহ'লেও তেখেতে যে এই নুমলীগড়ৰ পৰাই এই ৰাস্তাটো আনি পেলাই বনাব পাৰিলেহেঁতেন। সৰুপথাৰ সমষ্টিলে ইমানখিনি বস্তু নিছিলে যিটো লকডাউনৰ সময়ছোৱাত, কিন্তু কি কৰিলে? বৰ্তমান আমি অনুৰোধ জনাইছোঁ যে আমাৰ নুমলীগড় মানে মৰঙি মৌজাৰটো অঞ্চলৰ যিমানখিনি গাঁও আৰু ৰাস্তাবিলাক আছে, আমাৰ প্ৰধানকৈ আমাৰ মৃণাল শইকীয়া ডাঙৰীয়া, গণ বিধায়ক তেখেত মৃণাল শইকীয়া ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, তেখেতে যে এই আমাৰ এই ৰাস্তাবিলাক অকণ চাওক। অনুৰোধ জনাইছোঁ আপোনাক, কাৰণ আপুনি আপোনাৰ বিধায়ক হিচাপে আপোনাক ভাল পাওঁ কাৰণে কথাটো কৈছোঁ। যদি আপুনি বনাই দেখুৱাই আপোনাক গৌৰৱ কৰিম। আৰু লগতে নুমলীগড় কৰ্তৃপক্ষই মই বহুত লাজৰ বিষয়, এই ৰাস্তাটো আজিলৈকে নহ'লগৈ। আৰু লগতে আৰু এটা বিষয়, আজি যিখন মিটিঙলৈ আমি গৈছিলোঁ, সেই মিটিংখনত চবতকৈ এটা লাজৰ বিষয় এইটোৱে যে এই ৰজাবাৰী অঞ্চলখন এৰাপৰীয়া, যেনেকৈ এৰাবাৰী বুলি কয়, ঠিক তেনেধৰণে এই অঞ্চল আমাৰ এই গাঁওবিলাক এনেকৈ এৰি দিলে। মই কৈছোঁ নহয়, আমাৰ এই অঞ্চলৰ খুব বেছি, যদি ইয়াত নুমলীগড় ৰিফাইনেৰী যদি মেইনটেনেঞ্চৰ চাকৰি কৰিছে, খুব 10টা মানে কৰিছে। আৰু কিন্তু বাকীখিনি চব বাহিৰৰ, কিন্তু অসমৰ হ'ব পাৰে, কিন্তু চব এই অঞ্চলৰ NDZ কিহৰ কাৰণে কৰিছিলে, আমাৰ মানুহে কিহৰ কাৰণে নিদিলে? আৰু এটা কথা কৈ যাওঁ, চবতকৈ দুখৰ বিষয়, ইয়াত এটা ক্লাব নাই, এটা জিমৰ এটা ক'বলৈ গ'লে জিম এটা দিব পাৰে ইয়াত অঞ্চলত। সুস্থ শৰীৰ থাকিবলৈ হ'লে এটা জিম লাগে, কিন্তু আজিলৈকে নোৱাৰিলে। আৰু ইয়াত এটা ক্লাব এটা দিব নোৱাৰিলে আজিলৈকে। সেইটোৱে বহুত লাজৰ বিষয়। আৰু লগতে আমাৰ এই অঞ্চলত থকা প্ৰতিখন গাঁৱৰ ঘৰলৈ যায়, এটা কথা মনত ৰাখিব, আমাৰ এটা ল'ৰাই টিকা পেণ্ট ফাটি যাব, ভৰি চেণ্ডেল ছিঙি যাব, তথাপিও আজিলৈকে ভাল এটা কাম কৰিব পৰা নাই। কিন্তু যিবিলাক বহিৰাগত মানুহখিনি সংস্থাপন দিছে, কিন্তু আমাৰ স্থানীয় যুৱক যুৱতী আজিলৈকে দিয়া নাই। কিন্তু মই তেওঁলোকক অনুৰোধ নকৰোঁ, তেওঁলোকক মই এটা কওঁ, তেওঁলোকে আমাৰ সোনকালে মোদী ভ্ৰমণৰ আগমুহূৰ্তত যদি কিছুমান যিবিলাক আমাৰ থাকি যোৱা কাম যদি নকৰে, বৃহৎ ডাঙৰ প্ৰতিবাদ কৰিম। জয় অসম।